সমগ্ৰ শিক্ষা অসমৰ এক বিশেষ পদক্ষেপ সম্পৰ্কে আজিৰ দৈনিক বাতৰি কাকতসমূহত এক বাতৰি প্ৰকাশ পাইছে আৰু বাতৰিটিৰ মূল কথাখিনিতে হ'ল যে প্ৰাথমিক বিদ্যালয়সমূহক উচ্চ প্ৰাথমিক বিদ্যালয়লৈ উন্নীতকৰণ অৰ্থাৎ এলপি স্কুলবিলাকক আপাৰ প্ৰাইমেৰীলৈ আপগ্ৰেডেশ্যন নতুন বিদ্যালয় গৃহ অতিৰিক্ত শ্ৰেণীকোঠা অৰ্থাৎ এছিআৰ লাইব্ৰেৰী কোঠা কম্পিউটাৰৰ কোঠা নিৰ্মাণ আদি সকলোবোৰ কামৰ কাৰণে সময়সীমা অৰ্থাৎ টাইমলাইন নিৰ্ধাৰণ কৰি পেলাই এমডি সমগ্ৰ শিক্ষা ছাৰৰ ফালৰ পৰা পত্ৰ প্ৰকাশ পাইছে বুলি বাতৰিটিত প্ৰকাশ পাইছে। সম্পূৰ্ণ বাতৰিটি আপোনালোকক জনাব চেষ্টা কৰিম। কাইণ্ডলি ভিডিঅ'টি শেষলৈকে চাব। চাই থকা অৱস্থাত লাইক এণ্ড শ্বেয়াৰ কৰিব আৰু চেনেলটি যদি এতিয়াও ছাবস্ক্ৰাইব কৰা নাই কাইণ্ডলি ছাবস্ক্ৰাইব কৰিব। বাতৰিটিৰ শিৰোনামাত আছে চাহ বাগিচাৰ স্কুলক লৈ সমগ্ৰ শিক্ষাৰ বিশেষ পদক্ষেপ আৰু ডিটেইলছত দিছে যে চাহ বাগিচা বিদ্যালয়ক লৈ সমগ্ৰ শিক্ষা মিছনে গ্ৰহণ কৰিছে বিশেষ পদক্ষেপ। এই পদক্ষেপৰ জৰিয়তে চাহ বাগিচাৰ প্ৰাথমিক বিদ্যালয়সমূহক উচ্চ প্ৰাথমিকলৈ উন্নীতকৰণৰ লগতে বাক্সা বিশ্বনাথ ডিব্ৰুগড় কাৰ্বি আংলং কোকৰাঝাৰ লখিমপুৰ নগাঁও শোণিতপুৰ তিনিচুকীয়া আৰু ওদালগুৰি জিলাৰ চাহ বাগিচাত নতুন বিদ্যালয় গৃহ নিৰ্মাণ কৰা হ'ব। সেই অনুসৰি চাহ বাগিচা অঞ্চলৰ ৬২খন প্ৰাথমিক বিদ্যালয়ক উচ্চ প্ৰাথমিক বিদ্যালয়লৈ আৰু ১৫০খন বিদ্যালয়ৰ নতুন গৃহ নিৰ্মাণৰ বাবে সমগ্ৰ শিক্ষা মিছনে সময়সীমা নিৰ্ধাৰণ কৰি দিছে। সমগ্ৰ শিক্ষা মিছন সঞ্চালক ডক্টৰ ওম প্ৰকাশে প্ৰকাশ কৰা অধিসূচনা অনুসৰি অহা ২৫ নৱেম্বৰৰ ভিতৰত প্ৰাথমিক বিদ্যালয়সমূহ উচ্চ প্ৰাথমিকলৈ উন্নীতকৰণ অৰ্থাৎ আপগ্ৰেডেশ্যনৰ সময়সীমা দিয়া হৈছে। আনহাতে অহা বৰ্ষ অৰ্থাৎ ২০২৬ চনৰ ৩১ জানুৱাৰীৰ ভিতৰত ১৫০খন বিদ্যালয়ৰ গৃহ নিৰ্মাণ সম্পূৰ্ণ কৰাৰ সময়সীমা দিয়া হৈছে। একেদৰে অতিৰিক্ত শ্ৰেণীকোঠা লাইব্ৰেৰী কোঠা কম্পিউটাৰৰ কোঠা আদি নিৰ্মাণৰ বাবে সময়সীমা দিয়া হৈছে ১৫ অক্টোবৰ অৰ্থাৎ ১৫ অক্টোবৰৰ ভিতৰত যিসমূহ বিদ্যালয়ত এছিআৰ লাইব্ৰেৰী ৰুম আৰু কম্পিউটাৰ ক্লাছৰুম নিৰ্মাণৰ কাম পেণ্ডিং আছে তেওঁলোকে সেই কাম সম্পূৰ্ণ কৰিব লাগিব আৰু যিকেইখন বিদ্যালয়ৰ গৃহ নিৰ্মাণ চলি আছে ১৫০খন বিদ্যালয় তেনে আছে সেই গৃহ নিৰ্মাণৰ কাম ২০২৬ চনৰ ৩১ জানুৱাৰীৰ ভিতৰত সম্পূৰ্ণ হ'ব লাগিব আৰু যিকেইখন ৬২খন প্ৰাথমিক বিদ্যালয় এল পি স্কুলক আপাৰ প্ৰাইমেৰী ইউ পি স্কুললৈ আপগ্ৰেডেশ্যন কৰাৰ কথা আছে সেই বিদ্যালয়খিনি ২৫ নৱেম্বৰৰ ভিতৰত আপগ্ৰেডেশ্যন প্ৰক্ৰিয়া সম্পূৰ্ণ কৰিব লাগিব। ধন্যবাদ।